আপুনি চাইছে এসজি ইনফৰমেশ্যন অংগনবাড়ী কৰ্মী সহায়িকা সকলৰ বাবে দৰমহা বৃদ্ধি প্ৰসংগত এটা গুৰুত্বপূৰ্ণ বিষয়। দীৰ্ঘদিনৰ পিছত এটা বিষয় উত্থাপন কৰিবলৈ লৈছো যে শেহতীয়াভাৱে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঝাৰখণ্ডত গৈ নিৰ্বাচনী প্ৰচাৰ চলাইছে আৰু সেই নিৰ্বাচনী প্ৰচাৰ কেনেদৰে চলাইছে সকলোৱে দেখিছে। অসমত নিৰ্বাচন শেষ হৈ গ'ল, লোকসভা নিৰ্বাচন, ইয়াৰ পৰৱৰ্তী সময়ত ঝাৰখণ্ডৰ বিধানসভা নিৰ্বাচন, সেই বিধানসভা নিৰ্বাচনত প্ৰচাৰ চলাই আছেগৈ। কিন্তু অসমত যি সময়ত নিৰ্বাচনী প্ৰচাৰ চলাইছিল সেই সময়তে অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ দাবী পূৰণৰ বিষয়টো উত্থাপন কৰিছিল, কিন্তু তাৰ পাছত একো নকৰিলে। বানপানী আহিল, বানপানীৰ সময়ছোৱাত কেনেকুৱা এটা সমস্যাৰ সৃষ্টি হৈছে সেয়াও সকলোৱে দেখিলে। অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ ইতিমধ্যে অংগনবাড়ী বহু কেন্দ্ৰ কেনেকুৱা এটা পৰিস্থিতিৰ সন্মুখীন হ'ল সেয়াও বিভিন্ন সময়ত আমি দেখিবলৈ পালো। তাৰ পৰৱৰ্তী সময়ত আৰু এটা বিষয় উত্থাপন হৈছে যে এই সকলোবোৰৰ পিছত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আলোচনা কৰিব লাগে বুলি কোৱাৰ পিছত আজিলৈকে আলোচনাত নমতা বিষয়টোৱে আৰু আজিলৈকে মুখ্যমন্ত্ৰী গৰাকীক দৃষ্টিগোচৰ কৰাব নোৱাৰা বিষয়টোৱে, মুখ্যমন্ত্ৰী গৰাকীক বাধ্য কৰিব নোৱাৰা, মুখ্যমন্ত্ৰী গৰাকীয়ে কিয় আলোচনাত বহা নাই সেই প্ৰশ্নটো ডাঙৰকৈ উত্থাপন কৰিব পৰা এই 1,21,000 অংগনবাড়ী কৰ্মী সহায়িকাৰ যিটো একত্ৰিত মনোভাৱ, সেই একত্ৰিত মনোভাৱটোত ক'ৰবাত কিবা এটা ৰৈ গৈছে নেকি? আমি ভিডিঅ'টোৰ জৰিয়তে প্ৰায় 1,21,000 যিহেতু অংগনবাড়ী কৰ্মী সহায়িকা আছে সকলোলৈকে এটা আহ্বান জনাইছো যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ফেচবুকৰ জৰিয়তে যেতিয়া তেওঁৰ মন্তব্য কৰিব, তেওঁৰ ফেচবুক পেজ হিমন্ত বিশ্ব শৰ্মা, তেওঁৰ এক্স হেণ্ডেলৰ জৰিয়তে যেতিয়া মন্তব্য কৰিব এই বিষয়টো আপোনালোকে উত্থাপন কৰক, তেওঁৰ যাতে দৃষ্টিগোচৰ হয়। একেটা সময়তে আমি উল্লেখ কৰিছিলো যে আমাৰ এটা ফেচবুকত পেজ আছে ইনটেক্ট উইথ এসজি, তাৰ জৰিয়তেও আপোনালোকে এই বিষয়টো উত্থাপন কৰক। ইনটেক্ট উইথ এসজি যিটো নামত আপোনালোকে চাই আছে সেইটো ফেচবুকত চাৰ্চ কৰিব আৰু পেজটো পাব, লাইক ফ'ল' কৰি ৰাখিব আৰু নিশ্চিতভাৱে সেই সন্দৰ্ভতো আপোনালোকে তাৰ জৰিয়তেও এটা সচেতনতা হেশটেগৰ জৰিয়তে সচেতনতা আনিবলৈ আমি চেষ্টা কৰিছিলো। কিন্তু এতিয়া বিষয়টো হৈছে নিৰ্বাচন হৈ যোৱাৰ পিছত আকৌ ২৬ৰ বিধানসভা নিৰ্বাচন আহি আছে, তেতিয়ালৈকে কি অংগনবাড়ী কৰ্মী সহায়িকাসকলে পেটত গামোচা মাৰি থাকিব লাগিব এটা অৱস্থাৰ সৃষ্টি হ'ব নেকি? এনেকুৱা ধৰণৰ পৰিস্থিতি আকৌ এবাৰ সৃষ্টি কৰাব বিচাৰিব নেকি? যিটো সময়ত ৰাজ্য চৰকাৰৰ দায়িত্ব আছিল, যিটো সময়ত ৰাজ্য চৰকাৰ কৰণীয় আছিল, সেই সময়ত তেওঁলোকে তেনেধৰণৰ দৰমহা বৃদ্ধিৰ বিষয়টো গুৰুত্ব প্ৰদান নকৰি বেলেগ ৰাজ্যৰ নিবনুৱা কিমান বাঢ়িছে সেই সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে কথা ক'বলৈ যোৱা, ঝাৰখণ্ডত নিবনুৱা কিমান হৈছে সেই তাৰ উদাহৰণ দাঙি ধৰিবলৈ যোৱা, সেই বিষয়বোৰৰ পৰিৱৰ্তে অসমৰ যে অংগনবাড়ী কৰ্মী সহায়িকাসকলে যে প্ৰতিবাদ কৰিছে, আশা কৰ্মীয়ে যে প্ৰতিবাদ কৰিছে, NPSৰ কৰ্মচাৰীসকলে যে OPSৰ দাবীত সংগ্ৰাম কৰিছে, অপ্ৰাদেশিকৃত বিদ্যালয়ৰ শিক্ষকে যে প্ৰতিবাদ সাব্যস্ত কৰিছে, তাৰ পৰৱৰ্তী সময়ত NHMৰ কৰ্মচাৰীয়ে যেতিয়া প্ৰতিবাদ কৰিছে, এইবোৰৰ প্ৰতি ভ্ৰূক্ষেপ প্ৰদান নকৰি যেতিয়া কেৱল মাত্ৰ বেলেগ ৰাজ্যত গৈ সেই নিৰ্বাচনী প্ৰতিশ্ৰুতি আকৌ এবাৰ দিবলৈ যায়, তেতিয়া কিন্তু এক হাঁহি উঠা বিষয় বুলি আমি ক'ব লাগিব। আমি ভিডিঅ'টো শেষ কৰিম, কিন্তু তাৰ পূৰ্বে এটা কথাই উল্লেখ কৰিব বিচাৰিছো যে এই সমগ্ৰ বিষয়টোৰ লগত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেনেদৰে অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ দৰমহা বৃদ্ধিৰ বিষয়টো এটা দুটা তিনিটা মাহৰ ভিতৰত কেনেদৰে শেষ কৰে আৰু অতি সোনকালে যদি এই দাবী পূৰণ নকৰে তেনেহ'লে অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ যিখন ডিজিটেল এক প্ৰকাৰ প্ৰতিবাদ, সেই ডিজিটেল প্ৰতিবাদখন এইবাৰ তীব্ৰতৰ হ'ব। মই কৈছো যে ইনটেক্ট উইথ এসজি ফেচবুকত আছে, আপোনালোকে ফ'ল' কৰি ৰাখিব। আমি এই সন্দৰ্ভত নিশ্চিতভাৱে হেশটেগৰ জৰিয়তে সেই কাৰ্যসূচীও আৰম্ভ কৰিম। সকলোকে আহ্বান জনাইছো 1,21,000 অংগনবাড়ী কৰ্মী সহায়িকাৰ যদি যিমানে এতিয়া ভিডিঅ'টো চাই ফেচবুকত ইনটেক্ট উইথ এসজি এই নামত থকা ইনটেক্ট উইথ এসজি নামত থকা এইটো আপোনালোকে এবাৰ চাৰ্চ কৰিব, ফেচবুকত লিংক দিও থৈছো, ইউটিউবৰ তাতো গৈ পেলাই চাব পাৰিব ফেচবুকলৈ গৈ। গতিকে তাত সকলোৱে ফ'ল' কৰি ৰাখিব। খুব কম সময়ৰ ভিতৰত 1,21,000 ভিতৰত যদি আমি প্ৰায় 40-50,000 সমৰ্থন পাওঁ, নিশ্চিতভাৱে আমি এই ক্ষেত্ৰত আগবাঢ়িব পাৰিম সকলোৱে একত্ৰিতভাৱে। আৰু অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ, কৰ্মী আৰু সহায়িকা সকলোৰে কথা কৈছো, মিনি অংগনবাড়ী কেন্দ্ৰৰ কৰ্মীসকলৰ কথাও কৈছো, সকলো একেলগ কৰি কৈছো যে কোনো কাৰণতে বৈষম্যমূলক মনোভাৱ নানিব, একত্ৰিত এটা মনোভাৱ লাগিব আৰু তেতিয়াহে সফলতা কিন্তু অৰ্জন কৰিব পাৰিব। সকলোকে ধন্যবাদ।